নমস্কাৰ ৰাইজ, ভালে আছে ন? আৰু এইটো হৈছে মনসা পূজাৰ দশমী, মানে হৈছে ভাসানী। আজি যিহেতুকে ভাসানী মূৰ্তিটো, আৰু ই মনসা পূজাৰ দিনৰ ভিডিঅ'টো মই ইউটিউবত আপলোড কৰা আছে। সেইটো চাই যিসকলে চোৱাৰ ইণ্টাৰেষ্ট হয় চাই ল'লে হ'ল। তো এইফালে গোটেই মাখাই ৰং ধং দি মানে সেৱা থেৱা কৰি এইখিনি নিয়ম কৰি আছে আৰু এটা বছৰৰ নামত। সেইটোৰ কাৰণে আৰু বিয়াৰ পিছত গোটেইকেইটা ছোৱালী গাঁৱৰ হওক ঘৰৰ হওক আমি এই মনসা পূজাটোতে লগ পাওঁ। সেইটো কাৰণে মানে মন্ত্ৰটো অলপ বেছি ভাল লাগে। বলক চাওঁ। মজা মজা ইয়ে হনুমান হনুমান ও হনুমান জয় শ্রীরাম রাম 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 হনুমান দে কেনাই দে এটা কেনাই হনুমান বেশি সভা হই বল্লা বল্লা সভা আমার না দে পিলপিলি আমার बहुत बेसि बेसि नेटबेट हुबार बे नाही আৰু এনেকৈ এনজয় কৰি আমি মানে নদীৰ ঘাটলৈ আহি পালোঁ মূৰ্তিটোলৈ। আৰু আহি ইয়াতে থৈছে, মানে ইয়াতে অলপ চাকি ধূপ দি অকণমান নিয়ম আছে আৰু সেইখিনি কৰি আছে। তাৰপিছতে ইয়াতে মূৰ্তিটো যিহেতুকে পানীত 3বাৰ ঘূৰাই দিয়া হয়, কিন্তু পানীটো বহুত দোৱাৰ কাৰণে আমি পাৰতে নিয়মখিনি কৰিবলগীয়া হয়। আৰু আহি গা পা ধুই ইয়াতে আমি আহি গ'লোঁ ৰাতিৰ আইটেম মানে কি দালি ভাত লাবৰা সেইখিনি কিবা এটা হ'ব আৰু গা পা ধোৱাতে সকলোৰে মানে বহুত বেছি দেৰি হ'ল, যিহেতুকে পূৰা ৰং হৈ আছিল সেইটো কাৰণে। ও বামি চাবি গেলে দেখো এ করবিব কি খাইছিস দেখো না মান হ্যালো গিতে ভাই লয় ইনস্টাগ্রামর ভাইরাল ম্যাডাম এটো দে রিয়াল দিম দে খাইলে বানাঙ্গে। তো এনেকুৱাকৈ ফূৰ্তি টুৰ্তি কৰি আমাৰ মানে এই ভিডিঅ'টো শেষ, এই পূজা এই বছৰটো শেষ। আৰু ই কেমেৰাৰ ফালে এনেকুৱাকৈ কিয় চাই আছে
কাৰণ তাক আমি জোকাই আছিলোঁ 5 বা 6 বাৰ ভাত লোৱা বুলি, সেইটোৰ কাৰণে সি এনেকৈ চাই আছে। মই ভইচটো দিব পাৰিলোঁ হয়, কিন্তু ভইচটো কিবা কাৰণত অলপ কি হৈছে, সেইটো কাৰণে মই ভইচ অভাৰে কৰি দিলোঁ। আৰু মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত বেছি ধন্যবাদ।